এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 13 জুন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ হিতাধিকাৰীলৈ আহি গ'ল জৰুৰী খবৰ। পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ অতি শীঘ্ৰেই কৰক এইকেইটা জৰুৰী কাম। এইকেইটা কাম নকৰিলে বঞ্চিত হ'ব 23 নং কিস্তিৰ ধন লাভ কৰাৰ পৰা। পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে আহি পৰিছে ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী পকী ঘৰ। কেনেকৈ লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী পকী ঘৰ সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ হিতাধিকাৰীলৈ আহি গ'ল জৰুৰী খবৰ। 30 জুনৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এইকেইটা কাম নকৰিলে আপুনি বঞ্চিত হ'ব 23 নং কিস্তি ধন লাভৰ পৰা। ইকেৱাইচি আপডেট নকৰিলে নাপাব আপুনি পিএম কিষাণৰ 23 নং কিস্তি 2000 টকা। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক মনত ৰাখিব। পিএম কিষাণৰ 23 নং কিস্তি লাভ কৰিবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক মনত ৰাখিব। 30 জুনৰ ভিতৰত সম্পন্ন কৰিব লাগিব ইকেৱাইচি আপডেট। কিন্তু কেনেকৈ কৰিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। pmkisan.gov.in ৱেবছাইটত অনলাইন যোগে ইকেৱাইচি কৰিব পাৰিব। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। OTPৰ জৰিয়তে ভেৰিফাই কৰি ছাবমিট কৰিব লাগিব। পিএম কিষাণ আঁচনিত ইকেৱাইচিৰ কেনেকৈ কৰিব আপডেট চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। পিএম কিষাণ পৰ্টেল আৰু মোবাইল এপৰ জৰিয়তে উপলব্ধ কৰিব পাৰিব। বায়োমেট্ৰিক ভিত্তিক ইকেৱাইচি কৰিব পাৰিব আপডেট। CHC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো কৰিব পাৰিব আপডেট। নিজৰ পিএম কিষাণ হিতাধিকাৰীৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব? পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰক। প্ৰথমে বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যন আহিব, তাত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ বা বেংক একাউণ্ট নম্বৰ অন্তৰ্ভুক্ত কৰক। তাৰপিছত গেট ডাটা বুলি আহিব, তাত ক্লিক কৰক। ছেকশ্যন পে'মেণ্ট ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। পিএম কিষাণৰ 23 নং কিস্তি ধন লাভ কৰিবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক মনত ৰাখিব। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। কেন ৰাজ্যৰ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী পকী ঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। অৰুণোদয় হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। অৰুণোদয় হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব পাৰে নাম। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগ নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক মনত ৰাখিব। ইফালে চৰকাৰী পকী ঘৰক লৈও চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।